নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল, আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ অধ্যায় 7 পৰিসংখ্যা বিজ্ঞান। এই অধ্যায়টোৰ পৰা আমি আয়ত চিত্ৰনো কেনেকৈ অংকন কৰিব পাৰোঁ সেই সম্পৰ্কে কিছু তথ্য বা এটি ভিডিঅ'। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা, মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ আৰু বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ। আৰু তোমালোকে যদি আগৰ ইউনিট কেইটাৰ ভিডিঅ'সমূহ চোৱা নাই, মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈ তোমালোকে চাব পাৰিবা। এতিয়া পৰীক্ষাত যদি তোমালোকক আয়ত চিত্ৰ বা হিষ্টগ্ৰাম অংকন কৰিবলৈ দিয়ে, প্ৰশ্নটো এনেধৰণৰ হ'ব পাৰে। তলত দিয়া তালিকাৰ তথ্যৰ পৰা আয়ত চিত্ৰ অংকন কৰা। এতিয়া পৰীক্ষাত কেৱল মাত্ৰ শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতাটোহে দিয়া থাকিব। আমি আয়ত চিত্ৰ অংকন কৰিবলৈ হ'লে শ্ৰেণী অন্তৰালৰ নিম্ন সীমা উলিয়াই ল'ব লাগিব। এতিয়া কেনেকৈ উলিয়াম? ইয়াত কিমান আছে? 90তকৈ 0.5 কমাই দিলে শ্ৰেণী অন্তৰালৰ নিম্ন সীমাটো পাম। ঠিক তেনেকৈ 80 নিম্ন সীমা পাম 79.5, 60 পাম 59.5। তেনেকৈ আমি সকলো শ্ৰেণী অন্তৰালৰ নিম্ন সীমা উলিয়াই ল'ব লাগিব, মানে 0.5 কমাই দিলে হ'ল। এতিয়া 40 পাম আমি 39.5, 30 পাম 29.5, 20 পাম 19.5 আৰু 10ৰ নিম্ন সীমা পাম আমি 9.5। এইখিনি আমি উলিয়াই ল'ব লাগিব। এতিয়া হওঁ আমি আয়ত চিত্ৰ অংকন কৰিবলৈ। আয়ত চিত্ৰ অংকন কৰিবলৈ হ'লে গ্ৰাফ পেপাৰ বাধ্যতামূলক। পৰীক্ষাত তোমালোকে গ্ৰাফ পেপাৰ নোহোৱাকৈ আয়ত চিত্ৰ অংকন কৰিব নোৱাৰা। এতিয়া গ্ৰাফ পেপাৰখন এনেকৈ লৈ ল'বা, এনেকৈ আঁকি ল'বা, শূন্যটো তলত দিবা, ৰাইট ছাইডত লিখিবা x, তাৰপিছত ওপৰ ফালে লিখিবা y। এনেকৈ প্ৰত্যেক বৰ্গক তোমালোকে ধৰি ল'বা। মই 10টা বৰ্গক কি কৰিছোঁ? এক একক হিচাপে ব্যৱহাৰ কৰিছোঁ, যিহেতু বাৰম্বাৰতা সকলোতকৈ ডাঙৰ কিমান আছে? 10 আছে। সেইকাৰণে মই প্ৰত্যেক 10টা বৰ্গক এক একক হিচাপে ধৰিছোঁ। তাৰ পৰা এইফালে আমি লিখিব লাগিব শ্ৰেণী অন্তৰালৰ নিম্ন সীমা। কেইটা শ্ৰেণী অন্তৰাল আছে সেই তেনেকৈ দাগ চিহ্ন দি ল'ব। এতিয়া শ্ৰেণী অন্তৰালৰ নিম্ন সীমাটো বহুৱাই যোৱা। কিমান আছে? এটা ঘৰ এৰি দিবা প্ৰথমতে, তাৰপিছত লিখি যোৱা 9. প্ৰথম নিম্ন সীমাটো আছে 9.5, তাৰপিছত দ্বিতীয়টো আছে 19.5, তৃতীয়টো আছে 29.5, তাৰপিছতটো 39.5, 49.5, 59.5, 69.5, তাৰপিছত নেক্সটটো হ'ব 79.5, তাৰপিছত 89.5। তাৰ উপৰি কি কৰিব লাগে? আমি এটা শ্ৰেণী অন্তৰালৰ নিম্ন সীমা বেছিকৈ বহুৱাব লাগে। ইয়াত আছে 89.5, তাৰপিছত আমি কি কৰিব লাগিব? এটা বঢ়াই দিব লাগিব। বঢ়াই দিলে পাম আমি 99.5। কিয় বঢ়াব লাগে মই সেইটো তোমালোকক পিছত কৈ আছোঁ। ঠিক আছে, এনেকৈ এটা শ্ৰেণী অন্তৰালৰ নিম্ন সীমা বঢ়াই দিবা। এতিয়া এইফালে পাতি যোৱা OY অক্ষত বাৰম্বাৰতাখিনি বহুৱাই যোৱা। 1 2 3 4 5 6 7 8 9 10। যিহেতু সকলোতকৈ ডাঙৰ আছে 10, তাতকৈ এটা শ্ৰেণী অন্তৰাল এটা বাৰম্বাৰতা বঢ়াই দিয়া। কিমান হ'ব? বঢ়াই দিলে 11 হ'ব। ঠিক আছে, এনেকৈ এটা বঢ়াই দিয়া। এতিয়া আমি এই শ্ৰেণী অন্তৰালৰ নিম্ন সীমাটো কিমান বাৰম্বাৰতা আছে সেইটো বহুৱাব লাগিব। এতিয়া 9.5ত কিমান আছে? 2 আছে। এতিয়া 2 ক'ত পৰিছে? ইয়াত। গতিকে 2ত এটা আমি ডট দি ল'ম। তাৰপিছত নেক্সটটোত আছে 19.5। 19.5ত কিমান আছে? বাৰম্বাৰতাটো আছে 4। এতিয়া আমি 4টো ক'ত পৰিব? তাত এটা ডট বা বিন্দু এটা বহুৱাই দিম। এইবাৰ নেক্সটটো আছে 29.5। 29.5ত নিম্ন সীমাত কিমান বাৰম্বাৰতা আছে? 6। এতিয়া 6 ক'ত পৰিব? তাত বিন্দু এটা দিলোঁ। তাৰপিছত 39.5। 39.5ত কিমান আছে? 8 য'ত হয় তাতে এটা বিন্দু দি ল'ম। নেক্সটটো হ'ব 49.5। 49.5ত আছে 10। এতিয়া 10টো আমি তাত বিন্দু এটা দি ল'ম। নেক্সটটো আছে 59.5, তাত আছে বাৰম্বাৰতা 9। এতিয়া 9 ক'ত পৰিব? তাত পৰিব। তাত বিন্দু এটা বহুৱাই ল'ম। নেক্সটটো আছে
69.5 তাত আছে 5 ক'ত পৰিব 5 টো ইয়াত গতিকে তাত এটা বিন্দু বহুৱাই দিম নেক্সটটো আছে 79.5 ত 4 বাৰংবাৰতা ইয়াত 4 ক'ত পৰিব ইয়াত 4 পৰিব নেক্সট আছে 89.5 ত আছে 2 ইয়াত আমি 2 টো বহুৱাই দিম এইখিনি আমাৰ তথ্যখিনি এতিয়া আমাৰ যেটো চিত্ৰ আছে তাত বহুৱা আমাৰ সম্পূৰ্ণ হ'ল এতিয়া আমি এনেকৈ আস মিলাই দিম তলৰ জিডাল OX ৰেখা আছিল তাৰ লগত আমি এই কেইটাৰ সংযোগ কৰাই দিম এনেকৈ আমি সংযোগ কৰাই দিম ইয়াৰ লগত ঠিক মই যেনেকৈ সংযোগ কৰিছো তোমালোকে প্ৰত্যেকটা তেনেকৈ সংযোগ কৰি দিয়া ঠিক আছে এনেকৈ আমি স্কেলৰ সহায়ত সংযোগ কৰিম এটা কথা মনত ৰাখিবা যাতে এই গ্ৰাফসমূহ অঙ্কন কৰোতে কেতিয়াও কাটাকাটি নহয় যিমান পাৰা পৰিষ্কাৰকৈ আঁকিবলৈ চেষ্টা কৰিবা তেতিয়াহে গ্ৰাফটো সদায় মনোগ্ৰাহী হয় বা নিৰীক্ষকৰ চকুত পৰে এতিয়া আমি এনেকৈ কি কৰি যাম যেকেইটা বিন্দু আছে সেই বিন্দু কেইটা তলৰ OX জিডাল ৰেখা আছে সেই ৰেখাডালৰ লগত সংযোগ কৰি যাম এনেকৈ আমি অঙ্কন কৰি কৰি এটা সময়ত কি হ'ব আমাৰ সকলোকেইটা বিন্দু অন্ত পৰিব ইয়াত কি ৰৈ গ'ল আমাৰ এটা লাষ্ট এটা ৰৈ গ'ল ইয়াত বিন্দুটো ৰৈ গ'ল এতিয়া বিন্দুটোৰ যেটো আয়ত চিত্ৰ হ'ব এটো কেনেকৈ অঙ্কন কৰিম মই যে এটা বঢ়াই দিব দিছিলো শ্ৰেণী অন্তৰালৰ নিম্ন সীমা তাত আমি এইটো বিন্দু অঙ্কন কৰিব লাগিব সেই কাৰণে মই এটা শ্ৰেণী অন্তৰালৰ নিম্ন সীমা তোমালোকক বঢ়াই দিব দিছিলো এতিয়া শেষৰটো যেটো 2 বাৰংবাৰতা আছিল 89.5 শ্ৰেণী অন্তৰালৰ হেতু আমি ইয়াত বহুৱাম ঠিক আছে এতিয়া আমাৰ আয়ত চিত্ৰ অঙ্কন কৰাৰ কামখিনি সম্পূৰ্ণ হৈছে এতিয়া আমাৰ কিছুমান বিষয় বা কিছুমান তথ্য লিখিব লগিয়া আছে সেইবোৰ হ'ল এইফালে আমি OX অক্ষত কি আঁকিছো বা কি ধৰিছো তাত আমি ধৰিছো শ্ৰেণী অন্তৰালৰ নিম্ন সীমা হেতু আমি মেনশন কৰিব লাগিব বা উল্লেখ কৰি দিব লাগিব ইয়াত লিখিছো আমি শ্ৰেণী অন্তৰালৰ নিম্ন সীমা বা লোয়াৰ লিমিট এইফালে আমি এতিয়া OY অক্ষত লিখিছো কি লিখিছিলো আমি বাৰংবাৰতা OY অক্ষৰ ফালে আমি কি তথ্যখিনি লিখিছিলো তাত লিখিছিলো আমি বাৰংবাৰতা বা ফ্ৰিকুৱেন্সি হেতু আমি মেনশন কৰি দিব লাগিব এতিয়া হও নেক্সট আমি স্কেলটো আমি কিমান স্কেল ব্যৱহাৰ কৰিছো হেতু ইয়াত উল্লেখ কৰিব লাগিব স্কেলটো তোমালোকে নিশ্চয় বুজি পাইছা স্কেল মানে হৈছে আমি প্ৰত্যেকটা ঘৰ এই বাৰংবাৰতাত এটা বৰ্গ ডাঙৰ বৰ্গ এটাত কেইটা সৰু সৰু বৰ্গ সোমাই আছে 10টা বৰ্গ এই 10টা বৰ্গক মই কিমান বুলি ধৰিছো 1 বুলি ধৰিছো হেতু ইয়াত উল্লেখ কৰিব লাগিব ইয়াত y অক্ষৰ 10 বৰ্গ মানে সৰু সৰু 10টা বৰ্গ কিমান হিচাপে ধৰিছো মই y অক্ষৰ 10 বৰ্গ সমান 1 একক মই সৰু সৰু 10টা বৰ্গক 1 হিচাপে ব্যৱহাৰ কৰিছো বা ধৰিছো তোমালোকে যিমান হলো ধৰি লব পাৰা 7টা বৰ্গ 1 হিচাপে ধৰিব পাৰা 5টাত ধৰিব পাৰা 2টাত ধৰিব পাৰা যিমানে নধৰা কিয় তুমি হেতু স্কেল হিচাপে লিখি এটো উল্লেখ কৰিব লাগিব মৰমৰ শিক্ষাৰ্থীসকল আশা কৰো এই ভিডিওটো তোমালোকক অকমান হলেও উপকৃত কৰিব পাৰিছে যদি হও উপকৃত কৰিব পাৰিছে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিবা বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা কি বিষয়ৰ ওপৰত ভিডিও প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেন্ট কৰি জনাবলৈ নাপাহৰিবা আৰু মোৰ ভিডিওসমূহে যদি তোমাক অকমান হলেও মূল্য দিব পাৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ